ডায়েবেটিছ হৈছে যেতিয়া আমাৰ ব্লাড চুগাৰ শৰীৰত নৰ্মেল ৰেঞ্জতকৈ বেছি হয়। তো এজন ব্যক্তিৰ ব্লাড চুগাৰ নৰ্মেলি খালী পেটত 100ৰ তলত আৰু খোৱাৰ পিছত 140 তলত থাকিব লাগে। যদি এজন ব্যক্তিৰ ব্লাড চুগাৰ খালী পেটত 126 আৰু খোৱাৰ পিছত 200 মিলিগ্ৰামৰ ওপৰত থাকে, তাক আমি ডায়েবেটিছ বুলি কওঁ। নৰ্মেলি ডায়েবেটিছ আমাৰ টাইপ 1 ডায়েবেটিছ থাকে। টাইপ 1 ডায়েবেটিছ অৰ্থাৎ যিটো সৰুতে হয়। এজন ব্যক্তিৰ অটোইমিউন কাৰণত যদি জন্মৰ পৰাই ডায়েবেটিছ থাকে, তাক আমি টাইপ 1 ডায়েবেটিছ বুলি কওঁ। নৰ্মেলি এইটো সৰু ল'ৰা-ছোৱালীৰ পৰা ল'ৰা-ছোৱালীত দেখা যায়। জন্মৰ পৰাই কিছুমানৰ থাকে, তাক আমি টাইপ 1 ডায়েবেটিছ বুলি কওঁ, য'ত ইনচুলিন ডেফিচিয়েঞ্চি হয়। 2 নম্বৰতে এজন ব্যক্তিৰ টাইপ 2 ডায়েবেটিছ হ'ব পাৰে। টাইপ 2 ডায়েবেটিছ নৰ্মেলি 30 ইয়াৰ্ছৰ পিছত হোৱা দেখা যায়। ইয়াত আমাৰ ইনচুলিন নৰ্মেলি দেহাত থাকে যদিও ইনচুলিনটো ঠিকমতে কাম নকৰে, তাক টাইপ 2 ডায়েবেটিছ বুলি কয়। আৰু এটা ছেকেণ্ডাৰী ডায়েবেটিছ আছে, অৰ্থাৎ বেলেগ কাৰণত যদি এজন ব্যক্তিৰ ডায়েবেটিছ হয়, অৰ্থাৎ চাপ'জ পেংক্ৰিয়াছৰ প্ৰব্লেম হ'ল, বা এজন ব্যক্তি আগৰ পৰা কিছুমান এনেকুৱা দৰৱ লৈ আছে যাৰ কাৰণে চুগাৰ বাঢ়ি গৈছে, এনেকুৱা ধৰণৰ ডায়েবেটিছক ছেকেণ্ডাৰী ডায়েবেটিছ বুলি কোৱা হয়। ডায়েবেটিছৰ কাৰণ বুলি ক'ব গ'লে এটাতো ফেমিলি হিষ্ট্ৰী যদি থাকে, তেওঁলোকৰ মা দেউতাৰ যদি ডায়েবেটিছ থাকে, তেনেহলে ল'ৰা ছোৱালীৰ ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। অটো ইমিউন কাৰণত ডায়েবেটিছ হয়। এজন ব্যক্তিৰ যদি কিছুমান এনেকুৱা শৰীৰত ইমিউন চিষ্টেমৰ প্ৰব্লেম আছে যিটোৱে পেংক্ৰিয়াজত এটেক কৰে, তেতিয়াহ'লে তেওঁৰ পেংক্ৰিয়াজৰ বিটা চেলছৰ প্ৰব্লেম হয়, ডায়েবেটিছ হ'ব পাৰে। বা এনেকুৱা মেডিকেশ্যন লৈ আছে যিটোৱে চুগাৰ বঢ়ায়, তাৰ কাৰণে ডায়েবেটিছ হ'ব পাৰে। যদি তেওঁলোকে চিডেণ্টেৰী লাইফষ্টাইল মানে বেছি এক্সাৰচাইজ নাই, বা তেওঁলোকে অবেচিটি হৈ আছে, মেদবহুলতা আছে, বা তেওঁলোকৰ খাদ্যত এনেকুৱা খাদ্য থাকে য'ত তেওঁলোকৰ ফেট বহুত থাকে, তেওঁলোকৰ কাৰ্বহাইড্ৰেট বহুত থাকে, ত' এনেকুৱা ধৰণৰ লাইফষ্টাইলৰ প্ৰব্লেমৰ বাবেও ডায়েবেটিছ হোৱা দেখা যায়। এজন ব্যক্তিৰ যদি ডায়েবেটিছ হয়, নৰ্মেলি চিমটমছ তেওঁলোকৰ দেখা দিয়ালৈকে 5 ইয়াৰ্ছ অলৰেডি পাৰ হৈ যায়। যেতিয়া চুগাৰ আনকণ্ট্ৰলড হয়, এজন ব্যক্তিৰ বহুত বেছি প্ৰেচাব হোৱা দেখা যায়, তেওঁলোকৰ বহুত পিয়াহ লাগে, তেওঁলোক ক্ষীণাই যায়, বা তেওঁলোকৰ যিটো মাচল পাৱাৰ থাকে এইটো কমি যায়, জেনেৰেলাইজড উইকনেছ হয়, বা তেওঁলোকৰ চকুৰ প্ৰব্লেম হোৱা দেখা যায়, কেতিয়াবা পাৱাৰৰ প্ৰব্লেম হয়, কেতিয়াবা তেওঁলোকৰ কিডনী প্ৰব্লেম হ'ব পাৰে, তেওঁলোকৰ ইউৰিনত প্ৰব্লেম হ'ব পাৰে, ইউৰিন কমি যোৱা দেখা যায়, কেতিয়াবা লিভাৰত ফেট জমা হয়, লিভাৰ দুৰ্বল হোৱা দেখা যায়, কেতিয়াবা নাৰ্ভৰ প্ৰব্লেম হয়, পেৰাস্থেচিয়াছ হয়, তেওঁলোকৰ হাতবোৰ জিনজিনাব পাৰে, হাত ভৰি জিনজিনাই থাকিব পাৰে, চেনচেশ্যনৰ প্ৰব্লেম হ'ব পাৰে। চ' এনেকুৱা বিভিন্ন ধৰণৰ মাইল্ডৰ পৰা চিভিয়াৰ চিমটমছ হোৱা দেখা যায়। ত' নৰ্মেলি যেতিয়া এজন ব্যক্তিৰ ডায়েবেটিছ হয়, ত' প্ৰথমবাৰৰ বাবে তেওঁলোক যেতিয়া আহে, যদি চুগাৰ বহুত বেছি থাকে, ইনচুলিনেৰে তেওঁলোকৰ চুগাৰ কমোৱা হয়। কিন্তু যদি তেওঁলোকে প্ৰথমবাৰৰ বাবে চুগাৰ অলপ বাঢ়ি আহে, তেতিয়া আমি দৰৱেৰে ট্ৰাই কৰোঁ, আৰু যেতিয়া দৰৱেৰে কণ্ট্ৰল হৈ যায়, ত' সেই দৰৱ কণ্টিনিউ কৰা যায়, আৰু মাজে মাজে তেওঁলোকৰ চুগাৰ চেক কৰি ফ'ল' আপত চুগাৰৰ মেডিকেশ্যনছ এডজাষ্ট কৰা হয়। যদি তেওঁলোকৰ চুগাৰৰ মেডিকেশ্যন বা অৰ্থাৎ টেবলেটেৰে কণ্ট্ৰল নহয়, তেতিয়া ইনচুলিন ষ্টাৰ্ট কৰা হয়। এজন ব্যক্তি ইয়াং পেচেণ্ট আৰু এল্ডাৰলি পেচেণ্টৰ ডায়েবেটিছৰ ট্ৰিটমেণ্ট অলপ বেলেগ বেলেগ হয়। নৰ্মেলি ইয়াং পেচেণ্টত চুগাৰ যেতিয়া প্ৰথমবাৰৰ কাৰণে হয়, তেওঁলোকৰ কম মেডিকেশ্যনছতে কণ্ট্ৰল হোৱা দেখা যায়। কিন্তু এল্ডাৰলি পেচেণ্টত মেডিকেশ্যনছৰ ৰিকুৱাৰমেণ্ট বাঢ়ি যায়, আৰু লগতে তেওঁলোকৰ কেতিয়াবা ইনচুলিন ষ্টাৰ্ট কৰিব লগা হয়। কিন্তু এল্ডাৰলি পেচেণ্টত হাইপগ্লাইচেমিয়া অৰ্থাৎ চুগাৰ কমি যোৱাৰ ৰিস্কো বেছি থাকে। সেয়েহে এল্ডাৰলি পেচেণ্টৰ ক্ল'জ মনিটৰিং ইম্পৰ্টেণ্ট হয়। লগতে টাইম টু টাইম আপোনাৰ ড'জ মডিফিকেশ্যনছো ইম্পৰ্টেণ্ট হয়। লাইফষ্টাইল চেঞ্জেছ ওৱান অফ দি ডায়েবেটিছৰ ইম্পৰ্টেণ্ট ট্ৰিটমেণ্ট হয়। লাইফষ্টাইল মডিফিকেশ্যনছৰ দ্বাৰা তেওঁলোকে চুগাৰ কণ্ট্ৰল কৰিব পাৰে।
পোন প্ৰথমতে ডায়েটত তেওঁলোকে কাৰ্বহাইড্ৰেট কমাব লাগে। তেওঁলোকে যিমান চুগাৰী বস্তু বন্ধ কৰিব লাগিব, চুগাৰ থকা বস্তু কমাব লাগিব। তেওঁলোকে কাৰ্বহাইড্ৰেট কমাই তেওঁলোকে ফ্ৰুটছ ভেজিটেবলছৰ পৰিমাণ বঢ়াব লাগিব। লগতে তেওঁলোকে এক্সাৰচাইজ ডেইলি এটলিষ্ট 45 মিনিট যাতে কৰে, চিডেণ্টেৰী লাইফষ্টাইল এভইড কৰিব লাগিব। তেওঁলোকে ৰেজিষ্টেণ্ট লগতে এৰবিক ট্ৰেইনিং এক্সাৰচাইজেছ ইম্পৰ্টেণ্ট হয়। চ' লাইফষ্টাইল মডিফিকেশ্যনছৰ দ্বাৰা তেওঁলোকে মেডিকেশ্যনছৰ ৰিকুৱাৰমেণ্ট আৰু ড'জেজো কমাই আনিব পাৰে। প্ৰিভেনশ্যনৰ এটাই ইম্পৰ্টেণ্ট মন্ত্ৰ হৈছে যে লাইফষ্টাইল মডিফিকেশ্যন। চ' যদি তেওঁলোকৰ হাই ৰিস্ক অফ ডায়েবেটিছ আছে, তেওঁলোকে কম আৰ্লি ষ্টেজৰ পৰাই ডায়েট কণ্ট্ৰল কৰাটো ইম্পৰ্টেণ্ট হয়। চিডেণ্টেৰী লাইফষ্টাইল এভইড কৰিব লাগে, ৰেগুলাৰ এক্সাৰচাইজ কৰাটো ইম্পৰ্টেণ্ট হয়, কাৰ্বহাইড্ৰেট কমাব লাগে, ফেটি ফুডছ এভইড কৰিব লাগে, আৰু ৰেগুলাৰ ফ'ল' আপ কৰাটো ইম্পৰ্টেণ্ট হয়। ইয়াৰলি এটলিষ্ট এবাৰ চুগাৰ টেষ্ট, লগতে কিডনীৰ পৰীক্ষা, ফেটৰ কলেষ্ট্ৰল চাব লাগে, তেওঁলোকে লিভাৰ চাব লাগে। তো এনেকুৱা ধৰণৰ টেষ্ট বিলাক কৰি থাকিলে আৰ্লি ষ্টেজতে ডায়েবেটিছ ধৰা পৰিব পাৰে। আৰু লগতে লাইফষ্টাইল মডিফিকেশ্যনছ কৰিলে ডায়েবেটিছৰ সম্ভাৱনা খুব কমি যায়।